কি যে সুন্দর, কি যে অপূর্ব, সৰগৰ পৰি যেন সাক্ষাৎ গোসানী। সাবিত্ৰী, অ সাবিত্ৰী, সাবিত্ৰী, কোন কি নৰপিশাচ উগ্ৰসেনী সাবিত্ৰীৰ উদ্যানত আছে তোৰ কিবা প্ৰয়োজনে? প্ৰয়োজন আছে সাবিত্ৰী। তোমাক অৱন্তীৰ ৰাজ ৰাণী পাতিবৰ বাবে উপস্থিত উগ্ৰসেন আজি তোমাৰ সন্মুখত। নৰপিশাচ উগ্ৰসেন, দিয়া মোক প্ৰেম আলিংগন। আঁতৰ হ মোৰ সন্মুখৰ পৰা। কি পাপ মুখেৰে এনে নিজ বাক্য কৰিছে উচ্চাৰণ? সেই পাপ মুখত আজি মই শতবাৰ কৰো পদাঘাত। যাচি দিয়া প্ৰেমকো তুমি কৰিলা প্ৰত্যাখ্যান। আৰু চাওঁ আজি কেনেদৰে তুমি এই উগ্ৰসেনৰ হাতৰ পৰা ৰক্ষা পোৱা। দিয়া মোক প্ৰেম আলিংগন। আৰু একো জবাব নেবাঢ়িবি, নকৰিবি স্পৰ্শ মোক। ৰক্ষা কৰা, ক'ত আছা? ৰক্ষা কৰা। চেনি চম্পা ফুলি আছে, চেনি চম্পা। সাবিত্ৰী, দিয়া মোক প্ৰেম আলিংগন।
সুদূৰত শুনিছো মই ৰমণীৰ কণ্ঠস্বৰ ৰক্ষা কৰা বুলি কৰিছে কন্দন ৰবা ৰমণী আছো মই তোমাৰ সহায় ৰবা অন্তই অধম বৰ্বৰ কিয় তই অবনাৰ ওপৰত কৰিছ অত্যাচাৰ তাৰ আগতে ক কোন তই কিয় মোৰ শুভ কাৰ্যতে ঘটাইছ বিঘিনি দে বাতৰি দে মোক অৱন্তীৰাজ দুই মত হেদৰে উত্তমই তোৰেই নিষ্ঠুৰ অত্যাচাৰত পিতাই মোৰ দুই চক্ষু হেৰুৱাই ৰাজ সিংহাখন বনে বনে আজি কৰিছে ভ্ৰমণ তাৰেই প্ৰতিশোধ ল'বৰ নিমিত্তে কানন্তকে জমৰূপে উপস্থিত হৈছো মই তোৰ সন্মুখত সাৱধান হতৈ যুদ্ধৰ বাবে অন্ধৰ পুত্ৰ সত্যৱান তোকেই মই বিচাৰি ফুৰিছিলো আজি তোকে হত্যা কৰি তাৰ পিছত লাভ কৰিম মই সাবিত্ৰী সুন্দৰীকে লৈ যাম অৱন্তী ৰাজ্যলৈ ৰাজধানী ৰূপে সাৱধান মূৰ্খ বনৰীয়া জনৰ ওপৰত অস্ত্ৰঘাত নকৰে সত্যই এতিয়া তুমি বিপদমুক্ত যোৱা তুমি নিষ্কিহলৈ ময়ো যাওঁ আপোন কৰ্তব্যত ৰব কোন আপুনি দেৱতা মানৱ কিম্বা গন্ধৰ্ব কিন্নৰ দিয়ক আপোনাৰ সত্য পৰিচয় মোৰ পৰিচয় শুনক মদ্ৰৰ ৰাজকন্যা নাম মোৰ সাবিত্ৰী শুনা তেন্তে সাবিত্ৰী মোৰ সত্য পৰিচয় পিতা মোৰ দুই মতহেন
অৱন্তী ৰাজন নিষ্ঠুৰ উগ্ৰসেনৰ অত্যাচাৰত পিতাই মোৰ দুই চক্ষু হেৰুৱাই ৰাজসিংহাসন বনে বনে আজি কৰিছে ভ্ৰমণ তেওঁৰে একমাত্ৰ পুত্ৰ মই নাম মোৰ সত্যবান সত্যবান হে দেৱ আপুনিয়ে মোৰ প্ৰাণৰ দেৱতা এতিয়া মোক পত্নী ৰূপে গ্ৰহণ কৰি স্থান দিয়ক আপোনাৰ চৰণ তলত নাই সাবিত্ৰী মই তোমাক ভাজ্যৰূপে নোৱাৰিম কৰিব গ্ৰহণ বনবাসী মই কিবা দৰে মই তোমাক কৰিম পালন কি ক'লে আপুনি মোক নকৰে গ্ৰহণ আপোনাৰ নাম দেৱৰীখেৰ মুখে শুনি দিনে ৰাত্ৰিয়ে আপোনাকে স্বামী ৰূপে পাবলৈ কৰিছো কামনা মোৰ আশা কি নিৰাশা হৈ যাব দেৱৰীখীয়ে কোৱা কথা কি মিছা হৈ যাব নাই নহয় দেৱে আপুনি যদি মোক নকৰে গ্ৰহণে আপোনাৰ সুপবিত্ৰ নামতে নিৰ্মল জলতে নিজ প্ৰাণী দিম বিসৰ্জন সাবিত্ৰী তোমাৰ বাক্যকে সৰুগত কৰি অৱশ্যেই মই তোমাৰ ৰাখিম অনুৰোধ এতিয়া যোৱা তুমি নিজ কৰ্তব্যত আৰু মই যাওঁ দুৰাত্মা উগ্ৰক বিচাৰি যাওক তেন্তে প্ৰিয়তম বিজয় কৱচস্বৰূপে গ্ৰহণ কৰি এই মালাধাৰী স্থান দিয়ক আপোনাৰ চৰণ তলত সাবিত্ৰী চন্দ্ৰ দিবাকৰক সাক্ষী কৰি এই মহেন্দ্ৰ ক্ষণত তোমাক মই ভাজ্যৰূপে কৰিলো গ্ৰহণ এতিয়া তুমি যোৱা মই যাওঁ দুৰাত্মা উগ্ৰক বিচাৰি যাওক নাথ বন্দী মুক্ত কৰক পিতৃদেৱক মোৰ সাৱধান প্ৰামুক্ত হেন আছে যদি তোৰ প্ৰাণলৈ মমতা মদ্যৰাজনক মুক্ত কৰি দে নতু যুদ্ধৰ বাবে তই সাৱধান আছে যদি তোৰ দুবাহুৰ শক্তি মোক পৰাস্ত কৰি লৈ যা মদ্যৰাজনক বেশ সেই হওক মহাক্ৰোধে দুয়ো বীৰে ৰণয়াৰ ভিলা
লৈ নিসহায় ৰজাৰ ওপৰত কৰিছিলি অত অত্যাচাৰ। ৰাজন, এতিয়া আপুনি বিপদমুক্ত। যাওক আপুনি নিজ গৃহলৈ, মহাসুখে ৰাজভোগ কৰক গৈ ৰাজসিংহাসনত বহি। ময়ো যাওঁ আপোন কৰ্তব্য। কোন তুমি? মোৰ প্ৰতি তোমাৰ ইমান দয়া উপজিল নে? দিয়া তোমাৰ সত্য পৰিচয়। এতিয়া যাওক মহাৰাজ, যথা সময়ত পাব মোৰ সত্য পৰিচয়। কোন সেই সুন্দৰ যুৱক মোক সহায় কৰিলে হঠাতে? নাজানো, যেই নহওক লাগিলে মোৰ প্ৰাণৰ প্ৰতিমা সাবিত্ৰীক তেওঁৰ হাততে কৰিম অৰ্পণ, কৰিম অৰ্পণ। পিতা পিতা সাবিত্ৰী, সাবিত্ৰীৰ সেৱা কৰক গ্ৰহণ। কোথায় সাবিত্ৰী? পিতা, এটি নিবেদন আছে আপোনাৰ ওচৰত। হায় সাবিত্ৰী, তোৰ এই পিতাৰ ওচৰত কি নিবেদন আছে? পিতা, মই আপোনাৰ ওচৰত অপৰাধ কৰিলো, তাৰ বাবে ক্ষমা কৰিবনে মোক? হায় সাবিত্ৰী, তোৰ সকলো দুখ মই মাৰ্জনা কৰিছো, কিন্তু আই সাবিত্ৰী, তোৰ অপৰাধ কি? শুনক শুনক পিতা, মই পিতা, মই স্বামী বৰণ কৰিলো। স্বামী বৰণ কৰিলা? কাক কৰিলা আই সাবিত্ৰী? পিতা, যিজনে আপোনাক বন্দিত্বৰ পৰা মুক্তি দিলে, যিজনে মোৰ সতীত্ব নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিলে, সেইজন সত্যবানক স্বামী ৰূপে কৰিলো বৰণ। সুন্দৰ সুঠাম দে, মহাশক্তিশালী, কিন্তু এই পৰ্যন্ত নাপালো তেওঁৰ পৰিচয়। কাৰ ঔৰসত জন্ম তাৰ, কাৰ ঔৰসত নাপালো বংশৰ বৃত্তান্ত। নারায়ণ নারায়ণ নারায়ণ। জানিবা জানিবা ৰাজন, নাৰদেই দেৱতাৰ সত্য পৰিচয়। প্ৰণাম দেৱঋষি, আপোনাৰ আগমনে এই মত্তপুৰী প্ৰবৃত্ত কৰিলে। দেৱঋষি, মোৰ সেৱা কৰক গ্ৰহণ। পিতৃ কন্যা উভয়ৰ ভক্তিত মই সন্তুষ্ট হৈছো। শুনক ৰাজন, যুৱক কাম্য বংশৰ ৰজা দুৰ্মদসেনৰ পুত্ৰ, নাম তেওঁ হৈছে সত্যবান পিতা। সত্যবান? নাৰায়ণ, ৰূপে গুণে বিশ্ব বিজেতা। কিন্তু ৰাজন, দুৰ্ভাগ্যৰ হেতু সত্যবান যাই বনবাসী। কিন্তু ৰাজন, সত্যবানে পৰৰ কাৰণে কিন্তু প্ৰাণ ত্যাগ দিবলৈ কুণ্ঠাবোধ নকৰে অলপ। দেৱঋষি, তেন্তে মই তেওঁৰ হাততে মোৰ আই সাবিত্ৰীক বিয়া দিম। আপুনি কেনে দেখে দেৱঋষি? অতি সুন্দৰ, কিন্তু 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 কি দেৱঋষি? কিন্তু বুলি ৰৈ গ'ল কিয় দেৱঋষি? শুনক ৰাজন, যদিও বা যুৱকৰ ৰূপ লাৱণ্যৰ তুলনা নাই, তথাপি তাৰ ৫৫ বছৰ দুৱাৰ দলি পাবলৈ আৰু মাত্ৰ 10টা দিন বাকী। পূৰ্বতে দৈপজ্ঞই কৈছিল, দৈপজ্ঞই কি কৈছিল? যুৱকৰ ষষ্ঠদশ মাহৰ কৃষ্ণ দশমী তিথিৰ কৃষ্ণ দশমী তিথি, বিয়লি বেলা, বিয়লি বেলা, বিয়লি বেলাতে অৰণ্যৰ মাজতে অৰণ্যৰ মাজত, অৰণ্যৰ মাজতে অৰণ্যৰ মাজত, অৰণ্যৰ মাজতে সৰ্বনক্ষত্ৰৰ মৃত্যু ঘটিব।
সাবিত্ৰী শুনিলা শুনিলা এই সাবিত্ৰী দেৱৰুষিৰ কথা তুমি তুমি সত্যবানৰ আশা পৰিত্যাগ কৰা পৰিত্যাগ কৰা পিতা পিতা আপুনি মোক তেনে কথা নকব হয় সাবিত্ৰী তেওঁ অল্পায়ুৱে হওক বা দীৰ্ঘায়ুৱে হওক তেওঁৱেই মোৰ একমাত্ৰ প্ৰাণৰ দেৱতা এতিয়া যদি মই অন্য কোনো লোকলৈ মন মেলো তেতিয়া জগতে আজি সাবিত্ৰী এজনী কলংকিনী বুলি হাঁহিব আৰু আপোনাৰ পবিত্ৰ নামতে পবিত্ৰ বংশতে কলংকৰ কালিমা আনিব মোক সত্যবানৰ আশা ত্যাগ কৰিবলৈ নকব পিতা নকব সাবিত্ৰী তুমি মোৰ একমাত্ৰ কন্যা আলাসৰ লাৰু কেনেকৈ কেনেকৈ জানি শুনি মই প্ৰথম তোমাকে সত্যবানৰ লগতে থাকিব থাকিব তুমি পিতৃৰ গৃহতে পিতা সাবিত্ৰী এয়া ভাগ্যৰ লিখন নহয় খণ্ডনে মোৰ ভাগ্যত যি লিখা আছে তাকেই হ'ব পিতা মোৰ ভাগ্যত যি লিখা আছে তাকেই হ'ব সাবিত্ৰী তোৰ তোৰ যি ইচ্ছা তাকেই কৰাই সাবিত্ৰী মইনো তোক কি বুলি উপদেশ দিম সাবিত্ৰী মোৰ প্ৰণাম গ্ৰহণ কৰক মহাৰাজ উঠা সত্যবান তোমাৰ বীৰত্বক মই কৰিছো স্বীকাৰ চন্দ দিবাকৰ থাকে মানে তোমাৰ নাম জগততে উজ্বলি থাকিব সিমান যশস্যাৰ পাত্ৰ মই নহয় সত্যবান আজি মই পথৰ ভিখাৰী অন্ধৰ লাখুটি মাথো সত্যবান মোৰ চেনেহৰ সাবিত্ৰী তোমাৰ হাতত অৰ্পণ কৰিম বুলি ভাবিছো এই ক্ষেত্ৰতে তোমাৰ মতামত কি মহাৰাজ এৰি থৈ পিতা মাতাক অৰণ্যৰ মাজত অহা নাই মই ৰমণীৰ আশাত আহিছিলো একমাত্ৰ আপোনাক সহায়ৰ হেতু মনোবাঞ্ছা পূৰ্ণ হ'ল মোৰ বিদায় দিয়ক মোক যাওঁ মই পিতৃ মাতৃৰ কাষে ৰ'ব নাথ ময়ো যাম আপোনাৰ লগতে পিতা সাবিত্ৰী আপুনি দুখ নকৰিব সাবিত্ৰী এই কাৰেঙৰ প্ৰতিটো কোণতে মোৰ আত্মা বিলিত হৈ আছে মই যে আপোনাক পিতা মই যে আপোনাক বৰ ভাল পিতা
সাবিত্ৰী বিদায় দিয়ক আনন্দ মনেৰে নাৰী ধৰ্ম ৰক্ষা কৰি যাওঁ মই ছবিৰ লগত সাবিত্ৰী কাৰণ মই যে নাৰী পিতা মই যে নাৰী ঐ সাবিত্ৰী সত্যবান পিতা আজি হন্তে চেনেহৰ সাবিত্ৰীক তোমাৰ হাতত কৰিলো অৰ্পণ জীৱনে মৰণে কাহানিও নিদিবা দুখ প্ৰাণন্তেও নেৰিবা সাবিত্ৰীক এই কথা মনত ৰাখিব সত্যবান এই কথা মনত ৰাখিবা বিদায় দিয়ক পিতা বিদায় দিয়ক নেমানিলি হয় সাবিত্ৰী তই পিতাৰৰ কথা শূন্য কৰি ৰাজ কৰে শূন্য কৰি পিতাৰ হৃদয় কুচি কলি তই সত্য মানুহৰ লগত দয়াময় ৰক্ষা কৰিবা হরি ৰক্ষা কৰিবা সাবিত্ৰী সত্যবান ৰক্ষা কৰিবা সাবিত্ৰী সত্যবান বুঝে কোনো বুঝে কোনো
মই মৃত্যুপতি ধর্মরাজ যম চিত্রগুপ্তর বিধিমতে তিনি তলৈক্যৰ সমস্ত জীৱৰ ওপৰত বিহিছো শাস্তিময় কৰ্ম অনুসাৰে দোষীজনৰ বাদে নিৰ্দোষীজনৰ প্ৰতি কদাপিতো কৰা নাই মই অন্যায় বিচাৰ। কিন্তু এইবাৰ মধ্য লোকত ঘটিব একে মহাগতন। অৱন্তীৰাজ দুম্মুত হেনৰ পুত্ৰ সত্যবানৰ মৃত্যুকাল নিচেই ওচৰত। সেই হেতু যাওঁ এবে মই মধ্যলোকলৈ নিজ কাৰ্য মই কৰোঁ সমাপন। দেৱৰীকে খোৱা দিয়ে নিজে পালেহি ওচৰ। নিষ্ঠুৰ নিয়তিয়ে মোৰ সোণৰ সংসাৰ ছাৰ কৰি কাঢ়ি নিব মোৰ প্ৰাণৰ দেৱতা। আজি নভমি কালিলৈ দশমী। কালিলৈ বিয়লি বেলাত নাই। সাবিত্ৰী নাথ, কি হৈছে তোমাৰ? কিয় তুমি কৰিছা কন্দন? কোৱা সাবিত্ৰী, মনে মোৰে নামানে প্ৰভুত। নাই নাথ, মোৰ একো হোৱা নাই। সাবিত্ৰী মদ্যৰ সৰুজ তুমি সত্যবানৰ হিয়াৰ পুতৰি পিতা মাতাৰ আলাসৰ লাৰু। তেনে স্থানত কোৱাচোন মোক, কোনে দিলে তোমাক দাৰুণ আঘাত? নতু আছে যদি মনত তোমাৰ কিবা অভিলাষ ব্যক্ত কৰা তুমি মোৰ সন্মুখত। সত্যবানেও কৰিব পূৰণ সাধ্য অনুসাৰে। নাই নাথ, নাই মোৰ একো অভিলাষ। আছে মাথো এটি অনুৰোধে। কওক নাথ, ৰাখিবনে মোৰ অনুৰোধ? কোৱা সাবিত্ৰী, সাধ্যৰ যদি নহে অতীত অৱশ্যেই ৰাখিম মই তোমাৰ অনুৰোধ। শুনক তেন্তে নাথ, আজিৰ পৰা 3 দিন ধৰি আপুনি অৰণ্যলৈ নকৰিব গমন। সাবিত্ৰী, কিয় তুমি বাতুলৰ দৰে পলাপ বকিছা? কিয় তুমি অনৰ্থক কৰিছা কন্দন? পিতা মাতাৰ আহাৰৰ বাবে নাযাওঁ যদি মই অৰণ্যৰ মাজলৈ, মহাপাপে নচুবনে মোক? নাথ, পিতা মাতাৰ বাবে আপুনি চিন্তা নকৰিব। পিতা মাতাৰ বাবে ফল মূল পুষ্প খৰি সকলো যোগাৰ কৰিব এই সাবিত্ৰীয়ে। মাথো আপুনি পিতা মাতাৰ সহায় হৈ থাকিব। আৰু সিমানতেই তোমাৰ ধ্যান ব্ৰত শেষ হ'বনে সাবিত্ৰী? নাথ, একাদশী বিয়লি বেলাত মোৰ ব্ৰত শেষ হ'ব। কিন্তু তেনেদৰে অনাহাৰ অনিদ্ৰাই কপি
কিভাদৰে ফুৰিবা তুমি এই অৰণ্যৰ মাজত নাথ তাৰ বাবে চিন্তা নকৰিব আপুনি এতিয়া আপুনি যাওক পিতা মাতাৰ কাষে ময়ো যাওঁ আপুনি কৰ্তব্য মনত ৰাখিব নাথ মনতে ৰাখিব মাথো 3 দিনৰ বাবে অৰণ্যলৈ নাযাব ওলাই নহয় সাবিত্ৰী তুমি তেনে কথা সাবিত্ৰী মন দুখে চৰি আহে দুই মথে ৰাই দুই মথে ৰাই দেখা সৰ্বজনে পৰাণ জুৰাই দেখা সৰ্বজনে পৰাণ জুৰাই পৰাণ জুৰাই ৰাণী বাছা সত্য আৰু বোৱাৰী ইমান সময়েও নাহিল দেখোন কিহৰ ব্ৰত ৰাণী ৰাণী সাবিত্ৰীয়ে বোধ হয় এই অৰণ্যৰ মাজত ভয় খাইছে ৰাজ কাৰেঙত লালিত পালিত সাবিত্ৰীয়ে যিদিনাই মোৰ দুৰ্ভগীয়া পুত্ৰ সত্যৰ লগত বিবাহ পাশত আবদ্ধ হ'ল সেইদিনাৰ পৰা সাবিত্ৰীয়ে ৰাজ কাৰেঙৰ সুখ দুখে এৰি এই মহাৰণ্যক ললে আঁকোৱালি ৰাণী সেইবাবেই সাবিত্ৰীয়ে ভয় খোৱাটো অস্বাভাৱিক নহয় যোৱা ৰাণী মাতি অনা সাবিত্ৰীক মোৰ কাষলৈ অমঙ্গল রানী পদে পদে অমঙ্গল এই তোমার কেন রানী কোন সে মরি পাতা হইতো ভারি কোথাতে মরি হরলা বুহারি কওক পিতা কিবা কাৰ্য মই কৰিম সাধন বাসা পিতা বাসা হয়ত পিতা তোকেই আশা কৰি ভাবিছিলো সুখী হম এই বনৰ মাজত পিতা কিন্তু মোৰ এই দুৰ্ভাগ্য পিতা মোৰ এই দুৰ্ভাগ্য কদি বুদ্ধি দাতাই তোহৰি
কৰিলে মোক দিছে আজি আজি একেবাৰে 0 কোটিৰ পুষ্প নাই হৰিক আৰাধনাৰ বাবে ফল মূল নাই ভক্ষণৰ বাবে হে ভগৱান ইয়াৰ বাবেই মোক জীয়াই ৰাখিছা প্ৰভু শান্ত হোৱা পিতা এতিয়াই যাম মই অৰণ্যৰ মাজেৰে লৈ আহিম ফল মূল পুষ্প যোগাৰ কৰি মোক ক্ষমা কৰিবা সাবিত্ৰী নোৱাৰিলো ৰাখিব মই তোমাৰ অনুৰোধ ৰাণী আপুনি সত্যবাদক কিয় এনে কোন বাক্য প্ৰয়োগ কৰিলে ৰাণী কিয় নাথ কিয় ৰাণী আৰু পিতা এইয়া চাওক মই খৰি লৈ আহিছোঁ ৰাত্ৰিকালি অগ্নি জ্বলাবৰ বাবে পুষ্প থৈ আহিছোঁ হৰিগৃহত আপোনালোকৰ আৰাধনাৰ বাবে আৰু কুটিৰতেই থৈ আহিছোঁ ফল মূল আপোনালোকৰ ভক্ষণৰ বাবে না আই আপোনাৰ যে পুত্ৰক দেখা নাই তেওঁ কলৈ গলাই আপোনাৰ যে পুত্ৰক দেখা নাই তেওঁ কলৈ গল ৰাজপুত্ৰ কলৈ গল ৰাজপুত্ৰ অৰণ্যলৈ কৰিছে গমন অৰণ্যলৈ কৰিলে গমনে অৰণ্যলৈ কৰি গমন নাই নহয় ময়ো যাম স্বামীৰ লগতে ময়ো যাম স্বামীৰ লগত আপুনি ইয়াতে খন্তেকে অপেক্ষা কৰকে মই যাওঁ মোৰ বাচ্চাক বিচাৰি আপুনি কিন্তু ইয়াৰ পৰা কলৈকো নাযাব আপুনি কিন্তু ইয়াৰ পৰা কলৈকো নাযাব বসা সত্য মিছাতেই দিলো তোক দাৰু